Welcome to English Grammar Center. My name is Monwar Hussain. I am an assistant teacher of জনজাগরণ জাতীয় বিদ্যালয় হাজিপাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছো অবজেক্টিভ কোৱেশ্চনৰ সলিউশন, যেটো ধুবুৰী ডিস্ট্ৰিক্টত যোৱা 10 অক্টোবৰ তাৰিখে হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ক্লাছ 10ৰ জেনাৰেল মেথমেটিক্সৰ হয়। সো এইটো কোৱেশ্চন আহিছিল ছাত্ৰ-ছাত্ৰীসকল। 1 নম্বৰ কোৱেশ্চনটো আছে যে তলৰ কোণটোৰ একক স্থানত 1 থাকিব। এটোৰ আনসাৰ হ'ব ডি 19 স্কয়াৰ। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো আছে তলৰ কোণটো বৰ্গ সংখ্যা নহয়। এটো ছাত্ৰ-ছাত্ৰীসকল এটো 572 হ'ব, অপচন বি ৰাইট। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি 16/81। 4 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন এ। 5 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি, কিয়নো এটো কাটাকাটি কৰিব পাৰি আমি। যদি 3 ৰে কাটো 2 হ'ব আৰু 15ক 3 ৰে কাটিলে 5 হ'ব। এতিয়া তলত 5 আহিল, তাৰ কাৰণে এটো কি হ'ব, অকল যদি 5 থাকে বা অকল যদি 2 থাকে বা অকল 2 আৰু 5 যদি থাকে তেনেহলে এটো দশমিক বিস্তৃতিটো হাবদি হয়। গতিকে অপচন নাম্বাৰ ডি হ'ব ৰাইট। তাৰ পিছত কোৱেশ্চন নম্বৰ 6ৰ ৰাইট আনসাৰ হ'ব সি। তাৰ পিছত কোৱেশ্চন নম্বৰ 7ৰ অপচন বি ৰাইট। 8 নম্বৰৰ আনসাৰটো হ'ব এ, অৰ্থাৎ এটা অপৰিমেয় সংখ্যা। 9 নম্বৰৰ আনসাৰটো হ'ব 9696 বি। 10 নম্বৰ কোৱেশ্চনৰ আনসাৰটো হ'ব ডি এ বি। 11 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি অৰ্থাৎ 4। 12 নম্বৰ কোৱেশ্চন তলৰ কোণটো এটা বহুপদ, এটো হ'ব সি। তাৰ পিছত 13 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি। 14 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন এ। 15 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন এ। 16 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব, এটো সকলোৱে জানা ছাত্ৰ-ছাত্ৰীসকল, এক চক্ৰৰ ওপৰত থকা যিকোনো বিন্দুৰ স্থানাংক হ'ব x, 0, এটো সি। তাৰ পিছত 17 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব এটো বি। তাৰ পিছত 18 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন নাম্বাৰ সি। 19 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব কোনো সমাধান নাই, এটো অপচন ডি। 20 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ আহি আছে ছাত্ৰ-ছাত্ৰীসকল অপচন ডি। 21 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি। 22 নম্বৰটোৰ আনসাৰ হ'ব অপচন এ। 23 নম্বৰটোৰ আনসাৰ হ'ব অপচন সি। 24 নম্বৰটোৰ আনসাৰ হ'ব অপচন বি। 25 নম্বৰটোৰ আনসাৰ হ'ব অপচন ডি আৰু 26 নম্বৰটোৰ হ'ব অপচন এ। 27 নম্বৰটোৰ হ'ব অপচন বি এ নট ইকুৱেল 0। 28 নম্বৰটোৰ আনসাৰ হ'ব এ 50 ডিগ্ৰী। 29 নম্বৰটোৰ আনসাৰ হ'ব অপচন বি। 30 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি। 31 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি। তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি অৰ্থাৎ 2। 34 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি অৰ্থাৎ 4। তাৰ পিছত 35 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন এ। 36ৰ আনসাৰ হ'ব অপচন বি। 37ৰ আনসাৰ হ'ব অপচন এ। 38ৰ আনসাৰ হ'ব অপচন বি অৰ্থাৎ 45 ডিগ্ৰী। 39ৰ আনসাৰ হ'ব অপচন সি। 40 নম্বৰ কোৱেশ্চনৰ আনসাৰ হ'ব অপচন বি। তাৰ পিছত 41 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি। তাৰ পিছত 42 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন বি। তাৰ পিছত 43 নম্বৰ অৰ্থাৎ 43 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন সি। 44 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন এ। 45 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব অপচন ডি অৰ্থাৎ 0। এইখিনি আছিল অবজেক্টিভ কোৱেশ্চনৰ সলিউশন। থ্যাংক ইউ।